মানে সৈয়দা হামিদক আমি এটা কথাই খুদিব খুজো যে অসম বিদেশীৰ স্বৰ্ণীয়া পথাৰ নেকি নে অসমখন আসলতে আপোনালোকে বিদেশীৰ কাৰণ ডাস্টবিন বুলি ভাবিছে যে আজি যিটো সময়ত অসমৰ মানুহে বহিৰাগত বিতৰণৰ কথা কৈ আছে এই সময়ছোৱাত তেওঁ বিদেশীৰ পক্ষত অৱস্থান কৰি অসমত বাংলাদেশী থাকিব পাৰে বুলি ক'বলৈ আহিলে সেই মানুহবিলাক আসলে ক'ৰ পৰা টপকিছে আসলতে আজি যিবিলাক মানুহে নিজকে ডাঙৰ ডাঙৰ ইন্টেলেকচুৱেল বুলি জহাই ফুৰে সেই মানুহবিলাকে সঁচাসঁচিকে অসম সম্পৰ্কে তেওঁলোকৰ কোনো ধৰণৰ ধাৰণা নাই আজি উত্তৰ পূৰ্বাঞ্চল সম্পৰ্কে সেই মানুহবিলাকৰ কোনো ধৰণৰ ধাৰণা নাই হেতু অতি স্পষ্ট আমি দেখো যে দিল্লীৰ পৰা বহুত মানুহে বহুত জনাশুনা দেখুৱাই অসমলৈ আহে বিভিন্ন সময়ত আৰু শেষত দেখিব যে সঁচাসঁচিকে তেওঁলোকৰ অসম সম্পৰ্কেটো একেবাৰে ন্যূনতম থাকিবলগীয়া জ্ঞান কোনো নাথাকে আজি সেই কাৰণে এই সৈয়দা হামিদে অসমলৈ আহি আপোনাৰ অসমত বিদেশী থাকিব পাৰে যে পৃথিৱীখন ভগৱানে আপোনাৰ মানুহৰ কাৰণে সৃষ্টি কৰিছে দানৱৰ কাৰণে কৰা নাই এনেকুৱা কেতবোৰ মন্তব্য কৰি আসলতে অসমত যিটো সময়ত মানুহে বহিৰাগত আগ্ৰাসনৰ কাৰণে প্ৰতিবাদ কৰি আছে এই সময়ছোৱাত মানে জ্বলা জুইত ঘিউ ঢালিবলৈ আহিলে সৈয়দা হামিদে গতিকে এই মহিলাগৰাকীক অতি শীঘ্ৰে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছো কোনো কাৰণতে এনেকৈ অসম বিদেশী কথা অসমৰ মানুহে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে সেই কথা আমি স্পষ্ট কৰি দিছো আৰু দশক ধৰি যেটো আমাৰ বহিৰাগত আগ্ৰাসনৰ কাৰণে বহিৰাগত বিতৰণৰ কাৰণে যেটো আন্দোলন চলি আছে সেই কথা বতৰাবিলাকটো জনাটো দৰকাৰ সেইগৰাকী মহিলা প্লানিং কমিছনৰো আপোনাৰ সদস্য হিচাপে আছিল গতিকে তেওঁ অসম সম্পৰ্কে ন্যূনতম জ্ঞান থকা উচিত কিন্তু সেই মহিলাগৰাকী আজি কি ক'লে যে অসমত বিদেশী থাকিব পাৰে বিদেশীৰ পক্ষত তেওঁ উকালতি কৰিবলৈ আহিলে যেটো সময়ত আমি বিজেপি চৰকাৰে যেটো সময়ত ধৰ্মৰ ভিত্তিত অসমত নাগৰিকত্ব দিব কৈছে আপোনালোকে নিশ্চয় দেখিছে যে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা যিবিলাক ধৰ্মীয় সংখ্যালঘুৰ মানুহ হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ শিখ ধৰ্মৰ সেই লোকসকলে অসমত সংস্থাপন কৰিব কৈছে সেইবিলাকৰ বিৰোধিতা কৰিছে আজি অসমৰ মানুহে গতিকে দিল্লীৰ পৰা আহিছে বুলি এই কথা বতৰাবিলাক নজনাকে আপোনালোকে ইয়াত উকালতি কৰিবলৈ নাহিব সেই কথাটো আমি স্পষ্ট কৰি দিছো আপোনালোকৰ এই কথা বতৰাবিলাকৰ জৰিয়তে বিজেপি শক্তিশালী হৈছে আজি হিমন্ত বিশ্ব শৰ্মা শক্তিশালী হ'ব আজি সৈয়দা হামিদৰ বক্তব্যৰ কাৰণে মুছলমান সংখ্যালঘু বিলাকৰ যে কিবা লাভ হ'ব তেনেকুৱা কথা নাই তেওঁৰ বক্তব্যৰ কাৰণে বিজেপি আৰএছএছ শক্তিশালী হ'ব সেই কামে কৰি থৈ গ'ল আজি গতিকে সাম্প্ৰদায়িক ভিত্তিত মেৰু বিভাজন কৰিবৰ কাৰণে অসমলৈ কেতিয়াও নাহিব অসমৰ মানুহে বিদেশী বিতৰণৰ কাৰণে বিদেশীৰ যেটো সমস্যা চলিছে অসমত তাৰ কাৰণে শুদ্ধ এনআৰসিৰ দাবী উত্থাপন কৰি আছে যিবিলাক 1971 চনৰ 25 মাৰ্চৰ পাছত অসমত আহিছে সেই লোকসকলক বিতৰণৰ কথা কৈ আছে গতিকে সেই মৌলিক কথাবিলাক নজনাকে আপোনালোকে ইয়াত অসমৰ ত্ৰাণকৰ্তাৰ ভাও দিবলৈ কেতিয়াও নাহিব অসমবাসী ৰাইজে সাম্প্ৰদায়িক ভিত্তিত নহয় হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ ইছলাম ধৰ্মৰ মানুহ যি ধৰ্মৰ মানুহে নহওক 1971 চনৰ 25 মাৰ্চৰ পাছত সেইটো আমাৰ ডেডলাইন তাৰ পাছত যদি কোনোবা মানুহ বাংলাদেশ পাকিস্তানৰ পৰা আহিছে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগিব ইয়াৰ পৰা খেদিব লাগিব সেই কথা আমি কৈ আছো গতিকে সেই মৌলিক কথাবিলাক নজনাকে ইয়াত আপোনালোকে কোনো ধৰণৰ সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ নাহিব সেই কথা আমি সকীয়াই দিছো আৰু অতি শীঘ্ৰে অসমবাসী ৰাইজৰ ওচৰত ক্ষমা খুজিবৰ কাৰণে আমি সৈয়দা হামিদক দাবী উত্থাপন